Hello everyone and welcome to Dialoga. আজি আমি ডিসকাস কৰিম যে আমি কেনেকৈ আমি যিখিনি বস্তু পঢ়ো সেইখিনি আমি কেনেকৈ মনত ৰাখিম। এতিয়া ধৰক আমি বহুতখিনি এক্সাম আমি একেলগে প্ৰিপেয়াৰ কৰিব লগা হয়। কোনোবাই আসাম পুলিচ এসআই দিছে, এপিএসসি দিছে, তাৰ মাজতে আপুনি এডিআৰই দিছে, ষ্টেট এক্সাম বেলেগ আছে, কোনোবাই এসএসসি দিছে। এই গোটেইখিনি আমি যিমান ডাঙৰ সিলেবাস হয় সেই গোটেইখিনি আমি মনত ৰখাত বহুত অসুবিধা হয়। আৰু বহুতে মোক কোৱেশ্চন কৰি সুধিছিল যে আমি কেনেকৈ গোটেইখিনি কথা আমি মনত ৰাখিম। কাৰণ আমি বহুতখিনি পঢ়িবলগীয়া হয় আৰু এইখিনি মনত ৰখাটো ইমান সহজ কথা নহয়। তাৰ কাৰণে আমাক এটা বেটাৰ ষ্ট্ৰেটেজি লাগিব বা আমি ভালকৈ কেনেকৈ মনত ৰাখিব পাৰিম তাৰ কাৰণে আমাক কিছুমান উপায় লাগিব বা আমাৰ নিজৰ কিছুমান টেকনিক লাগিব। তো তাৰ কাৰণে আমি আজি সেইখিনি কথা আমি ডিসকাস কৰিম যে কেনেকৈ আমি ভালকৈ মনত ৰাখিব পাৰোঁ, যিমানখিনি আমি পঢ়ো সেইখিনি গোটেইখিনি যাতে আমি মনত ৰাখিব পাৰোঁ। ওকে, ফাৰ্ষ্ট ওৱানটো হৈছে যে আমি ডিপলৈ নাযাওঁ। মানে কোনোবা এটা বস্তু যেতিয়া আমি ছাবজেক্ট কেতিয়াবা আমি ষ্টাৰ্ট কৰিম বিফৰ নয়িং দ্য টপিক, বা আমি সাপোজ আপোনালোকে আসাম হিষ্ট্ৰী পঢ়িছে, সো আসাম হিষ্ট্ৰী ডাইৰেক্ট গৈ পেলাই আমি গোটেই ডিটেইলছত নাযাওঁ। প্ৰথমে আমি চুকাফাটো পঢ়িলোঁ, তো চুকাফাৰ গোটেই ডিটেইলছত আমি নাযাওঁ যে তেওঁ কিখিনি কৰিলে। তাতকৈ যোৱাৰ আগতে আমি কি কৰিব লাগে যে আমি গোটেই ট্ৰিটো মানে গোটেই ব্ৰাঞ্চেছটো আমি জানি ল'ব লাগে। তাৰ মানে যে আমি মানে গোটেই মেপখন যে আহোম আহিলে, আহোমৰ আগতে কি আছিলে, ডাইনেষ্টিকেইটা আমি প্ৰথমে চাই লওঁ যে আসাম হিষ্ট্ৰী এইটো, আসাম হিষ্ট্ৰী 3টা ভাগত ভাগ হৈ গ'ল। 3টা ভাগ হৈ যোৱাৰ পিছত আমাৰ আহোমটো ক'ত পৰিলে, আহোমৰ পিছত কোন ডাইনেষ্টি আছিলে, ডাইনেষ্টিকেইটা আমি জানি লওঁ। তাৰ পিছত যেতিয়া আমি সেই মেপকেইখন গোটেই যেতিয়া আমি সেই ব্ৰাঞ্চেছবিলাক আমি গম পালোঁ, যেতিয়া আমি ষ্ট্ৰাকচাৰটো গম পালোঁ যে আসাম হিষ্ট্ৰীৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা বুজি পালোঁ যে ইয়াৰ পিছত এইটো হৈছিলে, ইয়াৰ পিছত এইটো হৈছিলে, তাৰমানে এইটো বংশৰ পিছত এইটো আহিলে, মানে মেইন টপিককেইটা যেতিয়া আমি গম পালোঁ, তাৰ পিছত আমি তললৈ আৰু ডিপলৈ যাব লাগে যে আমি কিমানখিনি আৰু আগবাঢ়িব পাৰোঁ। যেনেকৈ চুকাফাৰ কথা আপুনি পঢ়িলে ভালকৈ, বা আপুনি গদাধৰ সিংহৰ কথা পঢ়িলে। মই এক্সাম্পল দিছোঁ যে আমি আসাম হিষ্ট্ৰীৰ কথাটো কৈছোঁ। আপুনি বেলেগ ছাবজেক্টৰ ভিতৰতো তেনেকুৱা কৰিব পাৰে যে আপুনি ছাপোজ এতিয়া যিকোনো টপিক আপুনি ল'ব পাৰে, বা ইণ্ডিয়ান পলিটিয়ে হৈ গ'ল, তাত আমাৰ কিখিনি আছে প্ৰত্যেকটো টপিকলৈ যোৱাৰ আগতে আমি মেইন টপিককেইটা আমি চাই ল'ব লাগে। গোটেই মেপখন, গোটেই টপিকটো বা গোটেই ছাবজেক্টটোৰ যিখন মেপ, সেই মেপখন আমি জানি লোৱাটো খুবেই দৰকাৰী। নেক্সটটো হৈছে আমি সদায় এটা ভুল কৰোঁ যে আমি ডাইৰেক্ট MCQ কৰিব যাওঁ, যে আমি সদায় আমাক MCQ লাগে, আমাক মক টেষ্ট লাগে, আমাক কুৱেশ্যন আনচাৰ কৰিব লাগে। কিন্তু তাক যোৱাৰ আগতে আমি কনচেপ্টটো আমি জানোনে বাৰু? এতিয়া ছাপোজ আপুনি যদি আসাম হিষ্ট্ৰী গোটেই কনচেপ্টখিনি গম পায়, তেতিয়াহ'লে আপোনাক যদি কিবা কুৱেশ্যন এটা হ'লে আপুনি গম পাব যে সেইটো তাত আছিলে, আৰু সেই যেতিয়া আমাৰ MCQটো দিব, আমি বাকী 3টা অপশ্যন আমি এলিমিনেট কৰিব পাৰিম। কাৰণ বাকী 3টা অপশ্যন আমাৰ মনত থাকিবও পাৰে, যদি আমাৰ আনচাৰটো আমি নাজানো তথাপিও আমি বাকী 3টা অপশ্যন আমি এলিমিনেট কৰিব পাৰিম। চ' সেইটো কাৰণে কনচেপ্টটো জনাটো বহুত ইম্পৰ্টেণ্ট কথা। আপুনি যদি এতিয়া কোনোবা এজন কনচেপ্ট নজনা মানুহক যদি আপুনি ডাইৰেক্ট কুৱেশ্যন এটা সুধি দিয়ে, তেখেতে এটা কুৱেশ্যনৰ আনচাৰহে কৰিব পাৰিব, বাকীকেইটা হয়তো তেওঁ নাজানিব, কাৰণ তেওঁ কি কৰিছে, মুখস্থ কৰিছে। সেই বস্তুটো নকৰিব, জাষ্ট কনচেপ্টটো জানি লওক। প্ৰত্যেকটো বস্তুৰে কিবা এটা যিটো আপুনি পঢ়িছে সেই বস্তুটো গোটেই ডিপলি আপুনি কনচেপ্টটো জানি লওক, তাৰ পিছত আপুনি MCQ ছল্ভ কৰক। নেক্সটটো হৈছে আপুনি পিকচাৰ ইউজ কৰিব পাৰে বা ভিজুৱেল ইউজ কৰিব পাৰে। তাৰমানে আপুনি ভিডিঅ' চাই পেলাই, বা কিবা এটা আপুনি যদি কনচেপ্ট বুজি পোৱা নাই, তেতিয়াহ'লে সেই বস্তুটো আপুনি ভিডিঅ' চাই লওক, বা আপুনি আজিকালি ইউটিউবত বহুত ভিডিঅ' পোৱা যায়, খালি সেইটো বস্তুটো আপুনি চাই ল'ব যে কোনটো ইউটিউব চেনেলৰ পৰা চাইছে, মানে ট্ৰাষ্টেড হ'ব লাগে বস্তুটো। তো সেই বস্তুটো ভিডিঅ'টো মানে ভিজুৱেলছ, যেতিয়া মানে পিকচাৰ্ছ, ছাপোজ আপুনি এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে পঢ়িছে, যদি আপুনি কাজিৰঙা নেশ্যনেল পাৰ্কখনলৈ গৈছে, বা আপুনি যদি পঢ়িছে বা আপুনি দেখিছে, তো সেই দেখাৰ পিছত আপোনাৰ সেই বস্তুটো বেছি ভালকৈ মনত ৰাখে। আমাৰ ভিজুৱেল যিটো আণ্ডাৰষ্টেণ্ডিং, সেই বস্তুটো চকুৰে আমি যিটো দেখোঁ, সেই বস্তুটো আমাৰ বহুত দিনলৈকে মনত থাকে আৰু ভালকৈ মনত থাকে। নেক্সটটো হৈছে এক্টিভ লাৰ্ণিং। তাৰমানে আপুনি ঘৰৰ কোনোবা ওচৰৰ ল'ৰা ছোৱালীক আপুনি মাতি আনিলে, বা আপুনি কাৰোবাক টিউশ্যন কৰে, বা সেইটো ছাবজেক্টৰ ওপৰত, বা আপুনি ছ'চিয়েল ছায়েন্স পঢ়াই আছে, বা আপুনি কাৰোবাক পঢ়ালে, বা বেলেগ কোনোবা আপোনাৰ ভাইটিয়ে আপোনাৰ প্ৰিপেয়াৰ কৰি আছে, বা ভণ্টিয়ে প্ৰিপেয়াৰ কৰি আছে, বা ওচৰ চুবুৰীয়া যোনেই হওক, কাৰোবাক আপুনি মাতি ল'লে, তেওঁক আপুনি যিটো পঢ়ি আছে আপুনি সেই বস্তুটো আপুনি নেক্সট দিনা আপুনি তেওঁক পঢ়াওক। তেতিয়া কি হ'ব, আমাৰ ৰিভাইজটো হ'বই, আৰু আমি বেলেগক পঢ়াবলৈ আমাক বেছি নলেজ লাগে, আৰু আমি বেলেগক পঢ়াবলৈ আপুনি আৰু ভালকৈ পঢ়িম, আৰু আমি কনচেপ্টবিলাক আমাৰ আৰু ক্লিয়াৰ হ'ব। তো সেইটো কাৰণে আপুনি সেইটো এক্টিভ লাৰ্ণিং বুলি কোৱা হয়। যদি আপুনি পাৰে তেতিয়াহ'লে বেলেগক পঢ়াবলৈ চেষ্টা কৰক। চ' নেক্সটটো হৈছে হাইলাইটাৰ। তো এইটো এটা ৰিভিজনৰ এটা পাৰ্ট, ৰিভিজনৰ এটা টেকনিক হয়। তাৰ কথা মই বেলেগ এদিনা আলোচনা কৰিম, বাট ষ্টিল আপুনি এটা হাইলাইটাৰ ইউজ কৰিব পাৰে, বেলেগ কালাৰৰ। চ' এইটো হাইলাইটাৰ ইউজ কৰিলে কি হ'ব, মেইন টপিককেইটা আমি হাইলাইট কৰি দিলোঁ, আৰু আমি যেতিয়া ৰিভাইজ কৰিম তেতিয়া আমি গোটেই বুকখন নপঢ়োঁ, জাষ্ট আমি যিটো বস্তু হাইলাইট কৰিছোঁ সেই বস্তুটো আমি পঢ়ি যাম, তেতিয়া আমাৰ গোটেই বুকখন ৰিভাইজ হৈ যাব। মই সেইটো বেলেগ এদিনা ডিছকাছ কৰিম বাৰু, বেলেগ এটা দিনত, বেলেগ এটা ভিডিঅ'ত। নেক্সটটো হৈছে ষ্টিকি নোটছ। চ' আমি এনেকুৱা ষ্টিকি নোটছ ইউজ কৰিব পাৰোঁ, আপুনি ৱালত লগাব পাৰে বা বিভিন্ন বুকত লগাব পাৰে। তো এইবোৰ লগালে কি হ'ব, বুকত যদি আপুনি কিবা কনচেপ্ট যদি বুজি পোৱা নাই, বা ভালকৈ যদি তাত কিবা এক্সট্ৰা ইনফৰমেশ্যন এড কৰিছে, চ' ইয়াত লিখি পেলাই এড কৰিব পাৰে। নহ'লে ইয়াত যদি আপুনি যিখিনি ইম্পৰ্টেণ্ট ৰিভাইজ কৰিবলৈ যিখিনি দৰকাৰ হয়, বা ইম্পৰ্টেণ্ট কিছুমান
নলেজ সেইখিনি আপুনি কি কৰিব পাৰে ইয়াত লিখি পেলাই আপুনি ৱালত লগাব পাৰে তো আপুনি অহা যোৱা কৰিলে মানে এইখিনি চালে আপোনাৰ সেইটো কেতিয়াও জীৱনত কেতিয়াও নাপাহৰে যদি আপুনি ৰিভাইজ কৰি থাকে নেক্সট হৈছে আমাৰ ৰিভিজন সেইটো মই কৈছোঁৱেই ৰিভিজন কৰিবলৈ আমাৰ কিছুমান টেকনিক আছে তো যেনেকৈ ইউজ নকৰক লাগিলে কিছুমান বেলেগ টেকনিক চবেই ইউজ কৰিব পাৰে তো যিয়ে টেকনিক আপোনালোকে ইউজ নকৰক লাগিলে কিন্তু ৰিভিজন ইজ মাষ্ট চ' আপুনি ৰিভিজন যদি কৰি থাকে তেতিয়াহ'লে আপুনি সেইটো কেতিয়াও নপঢ়ে আপোনাক লাগিলে যিমানেই নপঢ়ক লাগিলে যিয়েই নপঢ়ক লাগিলে আপুনি যিমানেই কিতাপ নপঢ়ক জীৱনত চব মনত থাকিব যদি আপুনি ৰিভিজন কৰি থাকে ৰিভাইজ কৰি থাকে আৰু লাষ্ট বাট নট লিষ্ট তেতিয়াহ'লে আপুনি কি কৰিব লাগিব এক্সাৰচাইজ কৰিব লাগিব বা আপুনি মেডিটেশ্যন কৰিলে আপুনি ভাল লগা কাম এটা কৰিলে দিনটোত এঘণ্টা চ' সেইটোৱে আপোনাক কি দিব ৰিলেক্স হ'ব আপুনি যেতিয়া এক্সাৰচাইজ কৰিব তেতিয়া আপোনাৰ বহুত ব্ৰেইনত এফেক্ট কৰিব আপোনাৰ ফিজিকেল হেল্থত এফেক্ট কৰিব মেণ্টেল হেল্থত এফেক্ট কৰিব চ' সেইখিনি কথাই বহুত আমি ইগন'ৰ কৰোঁ একচুৱেলি আমাৰ স্বাস্থ্যটোৱে বহুত আমাৰ যিটো পঢ়াৰ যিটো শ্বিডিউল বা পঢ়াৰ যিটো আমাৰ এনাৰ্জি সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে চ' এই গোটেইখিনিৰ উপৰিও যদি আপোনাৰ কনচিষ্টেঞ্চি আছে আপুনি যদি প্ৰেক্টিছ কৰিছে সদায় তেতিয়াহ'লে আপুনি কেতিয়াও পাহৰি নাযায় চ' এইখিনিকে কম্পেক্ট কৰি পেলাই আপুনি চলক তেতিয়াহ'লে আপুনি যিমানখিনি পঢ়িছে আপুনি কেতিয়াও পাহৰি নাযায় আৰু আমি নেক্সট ভিডিঅ'ত আমি ইয়াতকৈ ৰিভাইজ কেনেকৈ আমি ভালকৈ কৰিব লাগে তাৰ ওপৰত আমি ডিছকাছ কৰিম চ' আজিলৈ আমি ইমানতে সামৰিছোঁ থেংক ইউ এভৰিৱান থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড কেটছ ইউ ইন দ্য নেক্সট ওৱান